জুবিন গাৰ্গে ন্যায় নাপাব নেকি? হয়, মুখ্যমন্ত্ৰীৰ ভাষা সলনি হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল আপোনালোকে এবাৰ শুনি লওক। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। আৰু এইজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান সময়খিনিত কি কৈছে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত এবাৰ আপোনালোকে শুনক। এইটোতো কোৰ্টক ক'ব লাগিব না। আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছো কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে। দুয়োটা সম্পূৰ্ণ বিপৰীত কথা। 5টা মাহতেই যেন জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত যি ভাষ্য, সেই ভাষ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এইজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ কৈছিল যে যদিহে আমি বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ, আপোনালোকে আমাক ভোট কিহৰ কাৰণে দিব? আপোনালোকে আমাক ভোটেই দিব নালাগে। কিন্তু এতিয়া নিৰ্বাচনলৈ আৰু বেছি দিন নাই। এই সময়খিনিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব ন্যায়ালয়ে। তাত নিৰ্বাচনৰ লগত কোনো ধৰণৰ লিংলাং নাই। যদি আপোনালোকে জুবিন গাৰ্গৰ ন্যায়টো বিচাৰিছে তেতিয়াহ'লে আদালতত যাওক। যিসকলৰ ইমান হুকুচ থুকুচ লাগি আছে তেওঁলোকে আদালতত যাওক, তেওঁলোকে উকিল নিয়োগ কৰক, এনেধৰণৰ কথাবোৰ কৈ আছে। কিন্তু এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছ মুহূৰ্ততে কৈছিল, তেওঁ আৱেগত উঠি ভাঁহিহে কৈছিল নে কিহৰ কাৰণে কৈছিল নাজানো, তেওঁ কৈছিল যে জুবিন গাৰ্গক বিজেপি চৰকাৰে ন্যায় প্ৰদান কৰিব আৰু বিজেপিয়ে ন্যায় প্ৰদান কৰিব নোৱাৰিলে বিজেপিক ভোটেই দিব নালাগে। এনেধৰণৰ মন্তব্য কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছতেই আগবঢ়াইছিল। আৰু তেতিয়াই অসমৰ প্ৰত্যেকজন জুবিন অনুৰাগীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰতে বিশ্বাস ৰাখিছিল, আস্থা ৰাখিছিল। সকলোৱে বিশ্বাস কৰিছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। আচলতে অসমৰ যি এক কণ্ঠ, অসমৰ যি সাহসী কণ্ঠ, অসমৰ যি সাহস, সেই মানুহজন হেৰাই গৈছে। সেই হেৰাই যোৱাৰ আঁৰত কি আছিল? আচলতে কাৰ অৱহেলাৰ বাবে কোনে সেই মানুহজনক নোহোৱা কৰিলে আৰু যিকেইজন দুখী আছিল দুখীয়া শাস্তি পাব বুলি প্ৰত্যেকজন জুবিন অনুৰাগীয়ে ৰৈ আছিল। কিন্তু এতিয়া জুবিন গাৰ্গৰ মুখৰ ভাষ্য, ক্ষমা কৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ ভাষ্য শুনি এনেকুৱা লাগিছে যেন যিখিনি বিশ্বাস কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, যিখিনি আস্থা যেন সকলো যেন লাহে লাহে ক'ৰবাত নোহোৱা হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যুটো যেন একেবাৰে সাধাৰণ হৈ পৰিছে বৰ্তমান এক সময়খিনিত, সাধাৰণ এটা ঘটনাৰ দৰে হৈ গ'ল। এই বিষয়ত আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। কাৰণ প্ৰত্যেকজন জুবিন অনুৰাগীৰ আস্থা আছিল হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যে তেওঁ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। আৰু হিমন্ত বিশ্ব শৰ্মাই তেনেকৈ প্ৰত্যেকজন জুবিন অনুৰাগীকে আশ্বাস দিছিল যে হয়, বিজেপি চৰকাৰখনে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। কিন্তু কালিৰ ভাষ্যই প্ৰত্যেকজন জুবিন অনুৰাগীকে বৰ বেয়াকৈ আঘাত কৰিছে। এইখিনি সময়তো প্ৰত্যেকজন জুবিন অনুৰাগীয়ে হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যাতে তেওঁ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক। তেওঁ জন আশীৰ্বাদ যাত্ৰা কৰিবই নালাগে। যদি তেওঁ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰে তেতিয়াহ'লে জনতাই এনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিব, এনেও আকৌ বিজেপি চৰকাৰখনকে আঁকোৱালি ল'ব। কেৱল জুবিন গাৰ্গে ন্যায় প্ৰদান কৰিব লাগে। বহু মানুহে এনেকৈ কৈছে আমাক আঁচনি নালাগে, আমাক জুবিন গাৰ্গক লাগে, জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব লাগে। তেতিয়াহে জুবিন গাৰ্গৰ আত্মাই ক'ৰবাত শান্তি পাব। কাৰণ সেইজন জুবিন গাৰ্গে অসমখনৰ কাৰণে ইমানখিনি কৰি থৈ গ'ল, অসমখনক ইমানখিনি আগবঢ়াই থৈ গ'ল। আৰু আজি সেই জুবিন গাৰ্গৰ নামতে তেওঁৰ অনুৰাগীসকলে জাষ্টিছ ফৰ জুবিন চিঞৰিব লগা হৈছে। কিমান দুখৰ কথা, কিমান বেয়া লগা কথা। আৰু সেই জুবিন গাৰ্গৰ কাৰণে কিমানেই গৈ এতিয়া জেলৰ ভিতৰত থাকিব লগা হৈছে, জেলৰ পৰা ওলাই আহিব লগা হৈছে কিমানজন জুবিন অনুৰাগীয়ে। সঁচাকৈ বৰ দুখ লগা কথা। তাৰ পিছতো আজি 6টা মাহ উকলি যোৱাৰ পিছতো কিন্তু জুবিন গাৰ্গে ন্যায় পোৱা নাই। অসমবাসী ৰাইজে যিধৰণে বিচাৰিছিল সেই ধৰণে কিন্তু জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় প্ৰদান কৰিব পৰা হোৱা নাই। আৰু এতিয়া যি কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁ কৈছে যে আচলতে তাতে তেওঁলোকৰ লগত কোনো ধৰণৰ লেনদেন নাই, সেয়া হৈছে ন্যায়ালয়ৰ কাম। গতিকে ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। এইটো বিষয়ত আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।